হি অতি মৰ্মান্তিক দুৰ্ঘটনা। যোৱাকালি প্ৰায় 2মান বজাত ঠিক 4জনমান লগৰীয়াৰ সৈতে অভিজিত চুতীয়া কলিয়াপানী সেই দলঙৰ কাষৰ কলিয়াপানীৰ অঞ্চলত মাছ মাৰিবৰ কাৰণে আহিছিল। গতিকে তেওঁলোকে মাছ মাৰি থকাৰ অৱস্থাতেই প্ৰায় 3মান বজাত অভিজিত চুতীয়া নিখোজ হ'ল বুলি আমি জানিব পাৰিছোঁ। আৰু নিখোজ হৈ যোৱাৰ লগতে হয়তো অভিজিত চুতীয়াৰ সৈতে থকা লগৰীয়াহঁতে হয়তো গম নোপোৱাকৈয়ে কেনেধৰণে হয়তো নিখোজ হৈ গ'ল ক'ব নোৱাৰিলে। আৰু খবৰটো পোৱাত হয়তো যথেষ্ট পলম হ'ল আৰু লগৰীয়াহঁতেও হয়তো ভালে সময় বিচাৰ খোচাৰ কৰাৰ তৎসত্ত্বেও হয়তো অভিজিত চুতীয়াৰ কোনো মুহূৰ্ত নাপালে। গতিকে পুনৰ শেষত অতি বেদনাদায়ক হিচাপে হয়তো এইখিনি ক্ষেত্ৰত মনলৈ তেওঁলোকৰ ভাৱ আহিল যে অভিজিত চুতীয়াৰ সৈতে হয়তো গাঁওবাসীক বা স্থানীয় লগৰীয়া বন্ধুসকলক হয়তো খবৰ দিয়াটো তেওঁলোকে মনস্কামনা কৰিলে। আৰু সেই হেতুকে গাঁৱৰ বাসীসকলে খবৰ পাই ততাতৈয়াকৈ বাৰিকী অঞ্চলৰ পৰা প্ৰতিটো অঞ্চলৰ পৰাই হয়তো আহি কলিয়াপানী দলঙত হয়তো উপস্থিত হ'ল হৈ নিশা প্ৰায় 11মান বজালৈকে NDRF বাহিনী আহি হয়তো ইয়াত অভিযান চলালে। NDRF বাহিনীয়ে অভিযান চলোৱাৰ তৎসত্ত্বেও হয়তো কোনো অভিজিত চুতীয়াৰ অনুসন্ধান পোৱা নগ'ল। গতিকে আজি পুনৰ ৰাতিপুৱাৰে ভাগৰে পৰা NDRF বাহিনী আহি আৰু স্থানীয় গাঁওবাসীৰ তত্বাৱধানত হয়তো গাঁওবাসীৰ সৈতে অভিযান চলাই থকা হৈছে। এই অভিযানত কেনেকুৱা ধৰণৰ সুফল পোৱা যাব গতিকে সেইখিনি আমি সময়ত ক'ব পাৰিম। এতিয়া বৰ্তমানলৈকে অভিজিত চুতীয়াৰ কোনো সংহূৰ্ত পোৱা যোৱা নাই। আৰু অভিজিত চুতীয়া এনেকুৱা এজন যুৱক আছিল, সমাজৰ হকে যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত সংঘৰ অনুষ্ঠান প্ৰতিষ্ঠান, গাঁৱৰ ৰাইজ আৰু সমাজকৰ্মী হিচাপে একোজন যুৱক আছিল। গতিকে তেখেতৰ প্ৰতিভাসমূহ হয়তো তেখেতৰ মৰম আদায় কৰিবৰ কাৰণে হয়তো আজি এনেখিনি গাঁওবাসী যুৱক যুৱতী পুৰুষ মহিলা উভয়কে কৰি আদিকে কৰি সকলো ৰাইজে উপজুপৰি জঁপিয়াই পৰিছে। অভিজিত বৰ্তমান তেওঁলোকে 4জন আছিল। গতিকে 4জনৰ সৈতে মাছ মাৰিবৰ কাৰণে আহিছিল। গতিকে এই 4জনৰ ভিতৰত হয়তো বাকী কেইজনে হয়তো কোনো গম নোপোৱাকৈ অভিজিত চুতীয়াক কেনে সময়ত যে নিখোজ হৈ গ'ল সেইখিনি তেওঁলোকে হয়তো গম নাপালে। গতিকে অভিজিত চুতীয়া প্ৰায় 24ৰ পৰা 27 বছৰ ভিতৰত বয়স। গতিকে তেওঁৰ চেনাইমুচ হায়াৰ ছেকেণ্ডেৰীত হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা শেষ কৰি কাৰ্যকাল শেষ কৰি বৰ্তমান ঘৰখনৰ দেউতাকৰ সৈতে 4জনীয়া পৰিয়াল, মাক দেউতাকৰ আৰু ভাতৃৰ লগত এনেকৈ পৰিয়ালটিৰ পোহপালৰ ক্ষেত্ৰত দেউতাকক সহায় সহযোগ কৰি আহিছিল। আৰু এতিয়া বেদনাদায়ক অতি মৰ্মান্তিক ঘটনা হয়তো পুনৰ এনেকুৱা এটা এই স্থানত হয়তো আৰু তেনেকুৱা ঘটনা সৃষ্টি নহওক। গতিকে আমি তাৰে কামনা কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ গাঁওবাসীৰ সহযোগ, NDRF বাহিনীৰ সহযোগত হয়তো অতি শীঘ্ৰেই অভিজিত চুতীয়াৰ যে মৃতদেহ উদ্ধাৰ হ'ব তাকে আমি আশা কৰিছোঁ।